हेलो गाइस, वेलकम टू माई अनादार भिडिओ। बंधुसकल आमार भिडिओत दादा एजने कमेंट करिছিলে जे आमार भिडिओ तेও रेगुलारली चाय। तो प्रथमते সেইজন दादाक आमी आमार चेनेলৰ फाলৰ পৰা धन्यवाद আগবঢ়াইছোঁ। আৰু তাৰ পিছত আৰু এজন দাদাই কমেণ্ট কৰিছিলে যে আপোনালোকৰ 150টা মুৰ্গীৰ পোৱালি 700-800 গ্ৰাম কৰিবলৈ কিমান টকা খৰচ হয়। তো প্ৰথমতে সেইজন দাদাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ আৰু আমি আজি তাৰ ওপৰতেই ডিসকাস কৰিম। তো বন্ধুসকল প্ৰথমতে আমি ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যদি কমেণ্ট কৰে প্লিজ কমেণ্ট সেকশনত আপোনালোকে কমেণ্টৰ আগত আপোনালোকে আপোনালোকৰ নামটো লিখি দিব। তো কি হ'ব আমাৰ যেতিয়া ভিডিঅ'ত কম তেতিয়া আপোনালোকৰ ভিডিঅ'ৰ মাজত আপোনালোকৰ নামটো মেনশন কৰিব পাৰিম। কি আপোনালোকে নামটো কৈ দিব, লিখি দিব। তো বন্ধুসকল কোনেও ঘটি হিচাপ দিব নোৱাৰে যে 150টা মুৰ্গীৰ পোৱালি পুহিলে কিমান টকা খৰচ হ'ব, কিমান টকা যাব, কষ্টিং হ'ব। সেইটো আমি কেৱল আপোনালোকক জাষ্ট অনুমানহে দিব পাৰিম যে ইমানৰ ভিতৰত ইমান টকা খৰচ হ'ব পাৰে। কাৰণ প্ৰথমতে আমি আপোনালোকৰ চিক্সৰ কথা পাতিম। বন্ধুসকল মুৰ্গীৰ পোৱালি জাগাভেদে প্ৰাইচ বেলেগ বেলেগ হয়। ক'ৰবাত 2 টকা বেছি থাকে, ক'ৰবাত আকৌ 2 টকা কমকৈ পোৱা যায়। মুৰ্গীৰ পোৱালি 2-3 টকা ইফাল সিফাল হয়। সেইবাবে মুৰ্গীৰ পোৱালিৰ দামটো ঘটি খোৱা দেখা নাযায়। তাৰ পিছত যেটো কথা আছে এইটো হৈছে মেডিচিন প্ৰায় একেই থাকে, প্ৰাইচটো কম বেছি হোৱা দেখা নাযায়। আৰু তাৰ পিছত যেটো হৈছে মেইন যেটো টপিক সেইটো হৈছে ফিডাৰ অৰ্থাৎ দানা। বন্ধুসকল দানা আপোনালোকে যদি ভাল দানা নোখোৱাই তেতিয়াহ'লে মুৰ্গীবিলাক সঠিক টাইমত সঠিক ওজন নলয়, যাৰ বাবে কষ্টিংটো অলপ বেছি হয়। আৰু যদি আপোনালোকে ভাল দানা খুৱাই তেতিয়াহ'লে মুৰ্গীবিলাক কম সময়তে ভাল ওজন ল'ব। আৰু ক'ৰবাত দেখা পোৱা যায় দানাৰ ৰেট কম বেছি হৈ থাকে। সেয়ে আপোনালোকৰ তাত আপোনালোকৰ কেনেকুৱা পৰিস্থিতি, দানাৰ দাম কেনেকুৱা আছে, দানা কিমান দামত পোৱা যায় তাৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি মুৰ্গীৰ কষ্টিংটো ওলাব পাৰে। কিন্তু 150টা মুৰ্গীৰ পোৱালি আপোনালোকক মই এটাৰ হিচাপত কৈ দিম এটা মুৰ্গীত কিমান টকা খৰচ হ'ব পাৰে মিনিমাম তাৰ ওপৰত। তো বন্ধুসকল আপোনালোকে এটা মুৰ্গী যদি ধৰে তেতিয়াহ'লে এটা মুৰ্গী যদি আপোনালোকে 38 रुपीस কেতিয়াবা 34 रुपीस থাকে, কেতিয়াবা 38, কেতিয়াবা 40, 40 লৈকে গুচি যায় মুৰ্গীৰ ৰেটটো। আপোনালোকৰ তাত কিমান আছে সেইটো আপোনালোকে ধৰি ল'ব। তাৰ পিছত মেডিচিনৰ বাবদ আপোনালোকে ধৰি ল'ব প্ৰায় এটা মুৰ্গীত 15 টকামান। মেডিচিন ইমান নাখায়, কেৱল 2টা ভেকচিন লাগে, লিভাৰ টনিক লাগে ব্ৰুটন, আৰু ভিটামিন লাগে অষ্টবেট, আৰু অশ্বমিন কেলছিয়াম লাগে। এই 4-5টা মেডিচিন হ'লেই হয়। আৰু যদি কিবা বেমাৰ লাগে তেতিয়াহ'লে ৰেষ্ট্ৰিক্টেল দিব পাৰে আৰু ট্ৰেক্টাচাইক্লিন দিব পাৰে, বা বেলেগ মেডিচিন আছে সেইটো বেলেগ কথা, বেমাৰ হ'লে বেলেগ কথা। কিন্তু মেডিচিনৰ বাবদ যেটো নৰ্মেলি হয় এইটো আপোনাৰ 15 টকা যায়। তো 15ৰ পৰা 20 টকামান মেডিচিনৰ বাবদ যায়। আৰু আপোনালোকৰ এটা মুৰ্গী যেতিয়া 700 গ্ৰাম 800 গ্ৰাম কৰিব তেতিয়া আপোনালোকৰ এটা মুৰ্গীয়ে 2 কেজি 300 গ্ৰামৰ পৰা 2 কেজি 500 গ্ৰাম দানা খাব। তো আপোনালোকে সেইটো কেজি হিচাপত ওলাই ল'ব যে কিমান টকা বস্তা আছে, তাৰ পৰা 50ৰে হৰণ কৰি দিব আৰু কেজি কিমান ওলায় কেজি পূৰণ কৰি দিব। তেতিয়া আপোনালোকৰ 2 কেজি 300 গ্ৰামৰ পৰা 2 কেজি 500 গ্ৰামলৈ আহি যাব। আপোনালোকৰ 800 গ্ৰাম মতা মুৰ্গীকেইটা 800 গ্ৰামৰ বেছি হৈ যাব পাৰে। আৰু মাইকী মুৰ্গীবিলাক 700 গ্ৰাম 750 গ্ৰাম এনেকুৱা হৈ যাব। 2 কেজি 300 গ্ৰাম দানা খাই
2 কেজি বা 2 কেজি 500 গ্ৰাম 2.5 কেজি এনেকুৱাই দানা খাব। তো বন্ধুসকল এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি আৰু কিবা জানিব আছে আপোনালোকৰ কমেণ্ট কৰি দিব, আমি আনসাৰ আপোনালোকক দি দিম। আৰু কমেণ্টৰ আগত প্লিজ আপোনালোকে আপোনালোকৰ নামটো মেনশ্যন কৰি দিব, মোৰ বাবে সহজ হৈ যাব। ভিডিঅ'ত আপোনালোকৰ নামটো মেনশ্যন কৰিব পাৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। বন্ধুসকল ধন্যবাদ।